আজিকালি চাবচোন মই অকণমান এইটো কাহিনী এটাই কৈছোঁ আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ, সময় ইতিমধ্যে হৈ গৈছে। এজন ব্যক্তিয়ে বুজিছেনে, মানে চাকৰিৰ পৰা ৰিটায়াৰ্ড হোৱাৰ পিছত বোলে পালনাম পাতিলে। পালনাম পাতিলে আৰু ডাঙৰ আয়োজন কৰিছে, যথেষ্ট শ্ৰদ্ধা ভক্তিৰে পালনাম ভাগ আয়োজন কৰিছে। বিভিন্ন স্থানৰ পৰা আপোনাৰ ভক্ত বৈষ্ণৱসকলক মাতিলে, মালাধাৰী ভক্ত বৈষ্ণৱসকল আহিলে, সকলো গোট খালে। নামতিজনে অস্থায়ী আসন প্ৰতিষ্ঠা কৰিলে, আগবাঢ়িলে আৰু দেউৰীজনে চব যোগাৰ কৰি থৈ দিছে। তাৰপৰা ভেটিটো লেপিলে, ওপৰত কলপাতখন দিলে, তাৰ ওপৰত আপোনাৰ কৰণী ভাগ থলে, শৰাইৰ ওপৰতে ভাগৱতৰ গামোচা ভাগ থৈ দিয়া আছে, গামোচা ভাগ আনিছে, গামোচা ভাগ দাঙি দিছে, মানে তাৰ ভিতৰত গুণমালা ভাগ পোৱা নাই। তাৰপৰা দেউৰীজনক মাতিলে, বোলে হেৰা এই গুণমালা ভাগ ক'ত থলা? দেউৰীজনেও ভাবিলে যে গুণমালা ভাগটো গামোচাৰ ভিতৰতে থৈ, সেইকাৰণে গামোচাখন জাপি থোৱা আছিলে কাৰণে তাতে আছিলে বুলি ভাবি আছিলে। দেউৰীজনে ক'লে বোলে গুণমালা ভাগ নাই নিয়া, নাই নহয়। বোলে তেতিয়াহ'লে গৃহস্থই দিয়াই নাই। গৃহস্থজনক মাতালে, বোলে হেৰা বোলে আছো, গুণমালা ভাগ ক'ত থলা? গৃহস্থই তেতিয়া সুধিছে, কি গুণমালা প্ৰভু? ইমান ডাঙৰ আয়োজন কিন্তু গুণমালাক চিনি নাপায়। আমাৰ কেতিয়াবা পৰিস্থিতিটো তেনেকুৱা হৈ যায়, যেনেকে ঘোষা এফাকি গাবলৈ গ'লে আমাৰ ল'ৰা ছোৱালী পটককে ঘোষা এফাকি গাই দিব নোৱাৰে, নহয়নে? ধৰ্মৰ নামত ধেৰ চৰ্চা আছে, কিন্তু ভেটিটো নাই। ভেটিটো বনাব লাগিব, তেতিয়াহে সৎসংগলৈ যোৱা সাৰ্থকতাটো থাকিব। মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়, সেইকাৰণে ইন্দ্ৰিয়সমূহ দিয়া হৈছে। এনেদৰে যেতিয়া প্ৰতিটো ইন্দ্ৰিয়ৰ যেতিয়া ঈশ্বৰমুখী হৈ থকা যায়, তেতিয়াহ'লে ইন্দ্ৰিয়ত আৰু বিষয়ে চঞ্চলতা কৰিব নোৱাৰে। গাখীৰতে পানী মিলাই দিলে পৃথক কৰা সম্ভৱ নহয়, কিন্তু গাখীৰৰ পৰা সৃষ্টি হোৱা মাখন যদি পানীত মিলাবলৈ চেষ্টা কৰা, নিমিলে নহয়, আৰু ঘুটি দিলেও নিমিলে। গতিকে নিৰাসক্ত এটা জীৱনেই হৈছে সন্তুলিত জীৱন। ভোক লাগিলে ভাত খাইছো, আপত্তি নাই, ভাল লাগিছে কাৰণে খায়ে আছো, সি সমস্যা সৃষ্টি কৰিব নহয়। গতিকে জীৱনত সকলো ক্ষেত্ৰতে সন্তুলন আৰু সংযমটো লাগে। সন্তুলন আৰু সংযম যদি আছে, ধুনীয়াকে চলি যাব। কিন্তু যদি সন্তুলন নাই, খোৱা বোৱা, বাক্য বচন, গমনাগমন, কৰ্ম, তেতিয়াহ'লে সি সুখকৰ পৰিস্থিতি জীৱনলৈ আনি দিব নোৱাৰে। মুক্তিটো পিছত দূৰে কথা, হয়নে? আমাক এটা সুখময় জীৱন লাগে, সেইটো সন্তুলন সংযমৰ জৰিয়তে আহিব পাৰে। বিভিন্ন কিবা এটা কথা কওঁতে তাৰ সৈতে জড়িত বেলেগ এটা প্ৰসংগ ওলাই সেই কথাটোত গুচি যোৱা হয়। আমাক আচলতে সময় 2 ঘণ্টাহে দিয়া হৈছিল, যিহেতু কাইলৈ নিৰ্দিষ্ট সময়ত পাঠ সামৰণি মৰা হ'ব। একাদশ স্কন্ধ যদিও আলোচনা কৰিবলৈ দিছিলে, আমি নিমিৰ যায় এটা প্ৰশ্নতেই থাকিলো, নহয়নে? আত্যন্তিক সুখ আৰু শৰণাগতি। শৰণাগতিৰ এই 6টি কথা ক'বলৈ যাতে বিভিন্ন প্ৰসংগ ওলালে কথাখিনি বহল হৈ গুচি গ'ল, আৰু এতিয়া সময় নাই যে আৰু আমি বহলকৈ ইয়াৰ ওপৰত আগবাঢ়ি যাব পাৰিম, যিহেতু সময় এটা বান্ধি দিয়া হৈছিল। কিন্তু যদি আমাৰ আৰু অকণমান আগবঢ়াবলৈ কয়, তেতিয়াহ'লে আমি আগবাঢ়িব পাৰিম। কিন্তু যিহেতু পাঠকী প্ৰভুসকলে আছে, নিৰ্দিষ্ট সময়ত পাঠ সামৰিব লাগিব, গতিকে সকলো দিশলৈ চাই ইমানতে আমি আমাৰ কথাখিনি ৰাখিব বিচৰা হৈছে। আপোনালোকে কি ভাবে, ৰাখো নে নাৰাখো? তেতিয়া আমি নিমি নম্বৰ প্ৰসংগৰ পৰা অকণমান আগবাঢ়ি যাব বিচাৰিছো, যিহেতু সময় কম আছে, অকণমান সময়। কৃষ্ণৰ বৈকুণ্ঠ পয়ণ, যিহেতু এতিয়া তাকে পাঠ হৈ আছে। আমি সকলোৱে জানো যে ভগৱান কৃষ্ণই যেতিয়া এই সকলো দৈত্য কংসলৈকে সকলো দৈত্যক বধ কৰি পেলাই একেবাৰে শেষ মুহূৰ্তত ভগৱান কৃষ্ণই যেতিয়া দ্বাৰকাত আছে, তেতিয়া এটা কথা ভাবিছে। একাদশত পোনপ্ৰথম আৰম্ভ হৈছে ক'ৰ পৰা, যে নমো দামোদৰ ব্ৰহ্মময় কলেবৰ ব্ৰহ্মাকৰ পুৰন্দৰ যাহাৰ কিংকৰ খেনয় কৃষ্ণক কৰি শংকৰে প্ৰণতি একাদশ স্কন্ধে পদ বন্ধেনী গদতি উদ্ধৱত পৰম ভকতি কহি হৰি বিপ্ৰসাপ চলে যদু কুলক সংহৰি বৈকুণ্ঠক গৈলা পাছে প্ৰভু নাৰায়ণে ৰচিলা শংকৰে কৃষ্ণ চৰিত স্মৰণে। ভগৱন্তই
উদ্ধৱক পৰম ভক্তিৰ উপদেশ প্ৰদান কৰি নিজৰ বংশক সংহাৰ কৰি কিদৰে বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰিছিল সেই বিষয়ে আছে একাদশৰ দ্বিতীয়টি অংশ কৃষ্ণৰ বৈকুণ্ঠ পয়ন। ভগৱান কৃষ্ণই যেতিয়া দ্বাৰকাত নিজৰ লীলা বিস্তাৰ কৰি আছে তেতিয়া বৈকুণ্ঠ পয়নৰ আগমুহূৰ্তত ভাবিছে কি বুলি এইখিনিতে ঈশ্বৰৰ কৃষ্ণৰ ঈশ্বৰত্বটো এইখিনিতে নিৰূপণ হয়। আমি চেষ্টা কৰো কি আমাৰ নিজৰ বংশ ৰক্ষা কৰিবলৈ আমাৰ লোকসকলৰ বহুত চিন্তা নহয়, বংশটো ধৰিব লাগে, বোলে বংশটো থাকিব লাগিব। কিছুসকলে আকৌ বংশত ল'ৰা সন্তান জন্ম নহবলৈ চিন্তা হয় বোলে বংশ কেনেকে ৰক্ষা হ'ব, সংসাৰত বোলে ল'ৰা এটা হোৱা নাই। এতিয়া ভাগৱতে কি দেখুৱাল? ঈশ্বৰে নিজৰ বংশ ধৰিব নোৱাৰি, আমি কেনেকে নিজৰ বংশ ধৰিম? নিজক ধৰাৰে গ্যাৰেণ্টি নাই, আমি আকৌ বংশ ধৰাত লাগি আছো। বাস্তৱিকতাটোৰ সন্মুখীন ভাগৱতে কৰাব বিচাৰে। ঈশ্বৰেও নিজৰ বংশক কিয় মৃত্যু প্ৰাপ্ত কৰাই দেখিছে, তাকো বিপ্ৰ সাপৰ চলেৰে। বিচৰাহেঁতেন নিমিষতে সকলোকে বৈকুণ্ঠলৈ নিব পাৰে, নাই নিয়া। কাৰণ তাক এটা ব্যৱস্থাৰ মাজে মানুহখিনিৰ মাজত লোক শিক্ষাৰ্থে ঈশ্বৰে লীলা প্ৰচাৰ কৰে। তাৰ পৰা যেনে মানুহখিনিয়ে শিক্ষাটো ল'ব পাৰে, সেইবাবে এনেধৰণৰ লীলা কৰি দেখিছে বিপ্ৰ সাপৰ চলেৰে যদুকুলৰ ধ্বংস, উদ্ধৱৰ জৰিয়তে ভগৱতী উপদেশ দি ভগৱন্তৰ বৈকুণ্ঠলৈ গমন। আৰম্ভণি কেতিয়া হৈছিল? বোলে পিণ্ডাৰক তীৰ্থত দুৰ্বাসা, অত্ৰি, অংগিৰা, বশিষ্ঠ আদি ঋষিসকলে এদিন সেই সন্ধ্যাৰ আগমুহূৰ্তত স্নান কৰ্ম কৰি থাকোঁতে সেই স্থানলৈ যদুবীৰসকল শাম্ব, কামদেৱ, অনিৰুদ্ধ আদি যদুবীৰসকল কাষেদি পাৰ হৈ গৈছে। পাৰ হৈ যাওঁতে বোলে কি কৰিলে কাহিনীটো আমি সকলোৱে জানো বা শুনিছোই। এই জাম্বৱতীৰ পুত্ৰ শাম্বক কি কৰিলে? বাকীসকল যদুবীৰে গৰ্ভৱতী নাৰীৰ দৰে সজালে। গৰ্ভৱতী এগৰাকী নাৰীৰ দৰে সজাই ধেমালি কৰিবলৈ এই ঋষিসকলক সন্মুখলৈ লৈ গ'ল। ঋষিসকলক তেতিয়া তেওঁলোকে প্ৰণাম জনাই ক'লে যে প্ৰভুসকল, আপোনালোকতো গুণী জ্ঞানী ঋষিমুনি, আপোনালোকে সকলো কথা জানে। এই মহিলাগৰাকী পুনৰ 9 মাহৰ গৰ্ভৱতী। তেওঁ আপোনালোকৰ মনৰ সংকোচ এটা দূৰ কৰিবলৈ কথা এটা সুধিব বিচাৰিছে, কিন্তু তেওঁ সুধিবলৈ লাজ কৰিছে, সেইকাৰণে আমিয়ে সুধিছো। আপোনালোকে যে এই আইগৰাকীৰ গৰ্ভৰ পৰা ল'ৰা সন্তান জন্ম হ'ব নে কন্যা সন্তান জন্ম হ'ব? আপোনালোকে অকমান চাই চিতি কওক। আৰু যদি বোলে ক'ব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ এই তপ জপ যিসোপা আচৰণ কৰিছে এইবিলাক যে সকলো ভণ্ডামি, আমি কিন্তু সেই কথাটো গম পাম। আপোনালোকৰ যদি ইমানেই সাধনা ভক্তি আছে তেতিয়াহ'লে কওক এওঁ গৰ্ভৰ পৰা কি জন্ম হ'ব। মানুহক যেতিয়া কিবা এটা সোধা যায়, আমাৰ মানুহতে ঈশ্বৰে সেইকণ শক্তি দিছে। মানুহজনৰ মুখখনলৈ চালে আমি ভাবটো কি সেইটো গম পাওঁ, নহয়নে? ঋষিসকলতো কিমান গুণী জ্ঞানী ব্যক্তি। কাৰোবাক সেইকাৰণে জিজ্ঞাসা প্ৰকাশ কৰাৰ এটা পদ্ধতি আছে। শাস্ত্ৰীয় মাৰ্গত কেনেকে কোৱা হৈছে? তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া। শ্ৰদ্ধাযুক্ত হৈ বিনয়ী ভাৱেৰে জিজ্ঞাসা প্ৰকাশ কৰিব লাগে। কিন্তু সেই শ্ৰদ্ধা আৰু বিনয়ী ভাৱটোৱে যদুবীৰসকলৰ মুখত প্ৰকাশ পোৱা নাছিল। ঋষিসকলে তেতিয়াই গম পালে যে এওঁলোকে আমাক ভেঙুচালি কৰিবলৈ এই কথা সুধিছে। আৰু যেতিয়া ক'লে যে ক'ব নোৱাৰিলে সকলো তপ জপ আপোনালোক ভণ্ডামি বুলি আমি কম, তেতিয়া ঋষিসকলে ক্ৰোধবশতঃ সেই যদুবীৰসকলক অভিশাপ দি দিলে যে কৃষ্ণৰ বংশধৰ হৈ তোমালোকে এনেকুৱা আচৰণ কৰিছা। এওঁ গৰ্ভৰ পৰা বোলে এটা প্ৰকাণ্ড লুৰ মুখল অৰ্থাৎ লুৰ খণ্ড সৃষ্টি হ'ব, আৰু এই লুৰ খণ্ডতে তোমালোকৰ গোটেই যদু বংশৰ ধ্বংসৰ কাৰণ। এতিয়া চাওকচোন, ঈশ্বৰৰ বংশধৰ হৈ ঋষিসকলক যেতিয়া সন্মান কৰা নাই, তেওঁলোকেও অভিশাপ পাইছে। আমি যদি সৎলোকক, জ্ঞানীজনক, গুৰুজনক সন্মান নকৰো বা ভাৱ নকৰো জ্যেষ্ঠজনক, তেতিয়াহ'লে আমাৰ প্ৰতি ঈশ্বৰে কেনেকুৱা ব্যৱহাৰ কৰিব? কৰোণাই মই বুলি কৈছো ঠিকেই, কালৰ মূৰ্তিটো তেওঁৱেই, সময়ত কালৰ মূৰ্তিটো তেওঁৱেই লৈগে, নহয়নে? আৰু গুৰুৱে ত্যাগ কৰিলে কেনেকুৱা এটা অৱস্থা হয় চাওকচোন। ষষ্ঠ স্কন্ধত ধুনীয়াকে প্ৰসংগ আহে নহয়। এই এদিন বোলে ইন্দ্ৰই ৰাজসভাত অপেশ্বৰাৰ নৃত্য উপভোগ কৰিবলৈ বহি আছিল, গৈ পেলাই দেৱগুৰু বৃহস্পতি উপস্থিত হ'লগে। ইমান মজগুল হৈ থাকিল, মানে গুৰুৰ উপস্থিতিৰ কথা তেওঁলোকে গুৰুত্বই নিদিলে। বৃহস্পতি উভতি গুচি আহিলে। পিছত যেতিয়া নাচ গান শেষ হ'ল, তেতিয়া বোলে মনত পৰিলে ইন্দ্ৰ, বোলে গুৰু বৃহস্পতি আহিছিলে, কোনো বহিবলৈকে নকৰে। ক্ষমা বিচাৰিবলৈ এতিয়া বৃহস্পতিৰ গৃহত উপস্থিত হ'লগে। গুৰুৱে অপমান বোধ কৰি তেওঁলোকৰ সেই স্থানৰ পৰা অন্তৰ্ধান হৈ দিলে। এই খবৰটো পাই গ'ল অসুৰসকলে, বোলে দেৱতাসকলক বোলে গুৰুৱে ত্যাগ কৰিলে। চিধাই স্বৰ্গলোক আক্ৰমণ, ইন্দ্ৰক কালি টোপোলা লৈ পেলাই খেদি দিয়া ব্যৱস্থা কৰিলে। তাৰপৰা কি দেখুৱালে?
দেৱতাসকলৰ শক্তি তেতিয়ালৈকে আছে যেতিয়ালৈকে গুৰুৰ লগত আছে। গুৰুৱে যদি দেৱতাসকলক ত্যাগ কৰিছে তেওঁলোকো শ্ৰীহীন হ'ব লগা হৈছে। গতিকে গুৰুজন, জ্যেষ্ঠজন, জ্ঞানীজন, সন্তজন, ভক্তজনৰ প্ৰতি সন্মান কৰাটো আমাৰ বাবে কিমান দায়িত্ব চাওকচোন। তেওঁলোকক অপমান কৰাৰ কাৰণে যদু বীৰসকল ধ্বংস হ'ব লগা হৈছে। আমাৰ আকৌ কেতিয়াবা হয় নহয় চাওকচোন, যে যোনেই যি নকওক, হয়তো মোৰ কথা কোনোবা এজনৰ লগত নিমিলিব পাৰে, কিন্তু ভক্তি মাৰ্গটোৰ বা ধৰ্ম মাৰ্গৰ সৈতে জড়িত হৈ থকা প্ৰতিজন ব্যক্তিয়ে সন্মানিত। কেনেকৈ সন্মানিত? আজি কোনোবাই কিবা অকমান কৰিব পাৰিছে, ঈশ্বৰে দিছে কাৰণে তাকে কৰিব পাৰিছে, নহয়নে? লাগিলে মোৰ লগত তেওঁ মিল নাই, নহয়নে? হলেওতো ঈশ্বৰে কৃপা কৰিছে কাৰণে সেইকণকে তেওঁ কৰিব পাৰিছে। গতিকে কোনো কাৰণত মানে ভক্তজনে ভক্তক নিন্দা কৰিব নালাগে, কাৰণ সন্মান হিচাপত সকলোৰে আছে, ভক্তি সকলোৰে অন্তৰত আছে। কোৱাৰ ধাৰাটো বেলেগ হ'ব পাৰে সংস্কাৰ ভেদে। যাই হওক, আকৌ বহললে নাযাওঁগে আৰু। এতিয়া চাওকচোন, সেই অভিশাপ পোৱাৰ পাছত যেতিয়া অভিশাপটো ঠেকা এটা পালেহে আমি মানে নিজৰ ভুলটো স্বীকাৰ কৰোঁ। যদুবীৰসকলে যেতিয়া অভিশাপ পালে তেতিয়া মানে ঋষিসকলৰ চৰণত ধৰিছে যে আমাক ক্ষমা কৰি দিয়ক আৰু আমাৰ ভুল হৈ গ'ল। ব্ৰহ্ম বাক্যটো অখণ্ডনীয়, ঋষিসকলে অভিশাপ দি দিলে। এতিয়া ভয়তে যদুবীৰসকলে কি কৰিলে, ভগৱান কৃষ্ণক নকলে। কৃষ্ণই ক'লেতো সোধাই নিদিব, কিন্তু কি অন্তৰ্যামী ৰূপে আছা সবাতে বিয়াপি, ব্যৰ্থ নকৰিলা ঋষি শাপক তথাপি। অন্তৰ্যামী ৰূপে ভগৱন্ত সকলো জানে, কিন্তু বিশ্বাস কৰাহেঁতেন ঋষিৰ শাপ ব্যৰ্থ, সেইখিনিতে খণ্ডনো কৰাই দিব পাৰে, কিন্তু নাই দিয়া। লোকশিক্ষাটো থাকি যাব লাগিব নহয়। যদুবীৰসকলে পেলাই কি কৰিলে, এই লুৰখণ্ডটো উগ্ৰখনৰ কলেগৈ উগ্ৰখনৰ হতুৱাই পেলাই টুকুৰা টুকুৰাকে কাটি সাগৰত উটুৱাই দিলে। ভাবিলে কি সমস্যা ইমানতে শেষ, কিন্তু কি দৈৱযোগ দেখুৱাইছে চাওকচোন। এই তাৰে কিছু লুৰ গুৰি বোলে সাগৰত থকা মাছে খাই থৈ দিলে। কিছু অংশ সাগৰৰ ধৰণী পাৰত লগালেগে প্ৰভাস তীৰ্থৰ, তাৰ পৰা মাধুৰী বনৰ উৎপত্তি ঘটি। সময় বাগৰি গল, লাহে লাহে বোলে দ্বাৰকাত অমংগলে দেখা দিলে। অনাহক বৃষ্টিপাত, বজ্ৰপাত, গছবিলাক ঢালি পৰা, এইবিলাক মানে অমংগলীয়া লক্ষণ দেখি পেলাই ভগৱান কৃষ্ণই ক'লে বোলে তোমালোকে এই অমংগল বিলাকৰ পৰা ৰক্ষা পাবলৈ বোলে প্ৰভাস তীৰ্থলৈ গৈ স্নান দান আদি কৰ্ম কৰা গৈ যোৱা। কিজানি স্নান দান আদি কৰিলে দানত দুৰ্গতি খন্দে, আমাৰ দুৰ্গতি খণ্ডন হ'ব। এই কথাকে ভাবি পেলাই সেই যদুবীৰসকল প্ৰভাসলৈ গৈ দান পুণ্য আদি কৰ্ম কৰিলে। এতিয়া দান পুণ্য আদি কৰ্ম কৰাৰ পাছত যদুবীৰসকলে ভাবিলে কি, এই দান পুণ্য কৰিলে যেতিয়া আমাৰ দুখ খণ্ডন হ'ব। যেনেকে আমাৰ কি কয়, কিছুসকলে বছৰেকৰ মূৰত চোৱাবলৈ যায় নহয়, বোলে আমুকটো দুখ হৈছে, আমুকটো দান দিব লাগিব, দান দিয়ে, তাৰপিছত ভাবে আজৰি আৰু। তাৰপৰা দুৰ্ঘটনাটো নহ'বলগীয়াটো ঘটিল, বোলে ইমানখিনি ধৰ্ম কৰ্ম, গীতা পাঠ কৰিবলৈ ক'লে কৰিলো, ভাগৱত পাঠ কৰিবলৈ ক'লে, তাৰপৰা আকৌ দুৰ্ঘটনাটো ঘটিল কেনেকে। মানে গীতা ভাগৱতো বোলে কাম নাই। গীতা ভাগৱতৰ কাম নথকা নাই, কাম আছে। কৰাৰ পাছত আকৌ উভত গৈ যে নাচি দিলো, বেমাৰ এটাত পৰিছো, নহয়নে? ডক্টৰে দৰৱটো দিছে, লগতে কিবা এটা নাখাবলৈও কৈছে। দৰৱটো খাই পেলাই নাখাবলগীয়াটো যে খাইছো, দৰৱটো কেনেকে প্ৰভাৱ পেলাব? নীতি নিয়ম কেইটাতো পালন কৰিব লাগিব। আজি দানটো দিমগে কাৰণে ৰাতিপুৱা সোনকালে উঠিছো, গা পা ধুই একদম আজি মাছ মাংস নাখাওঁ আৰু, কিন্তু আজি দান দিলো নহয়, সেইফালে দান লৈ যোৱা জনো গ'ল, পিছ মুহূৰ্ত পেলাই দান দিলো, দুৰ্গতি খণ্ডিলে, এই গধূলি অকমান কিবা অকমান নানিবা, কিটো থাকিলে তেতিয়াহ'লে? এই যদুবীৰ সকলো সেই অৱস্থাটোৱে হ'ল। দান পুণ্য কৰিলে, ভাবিলে দুৰ্গতি গ'ল আৰু, আহি পেলাই কি কৰিলে, সেই যদুবীৰসকলে বাৰুণী সুৰা পান কৰিলে। সুৰা পান কৰিলে তেতিয়াহ'লে ঈশ্বৰৰ বংশধৰ সকলো কেনেকুৱা অৱস্থা হৈছে চাওকচোন। ঈশ্বৰে কেনেকুৱা এটা প্ৰমাণ আমাৰ ওচৰত উপস্থিত কৰি দেখুৱাইছে যে নিজৰে বংশৰ মানুহ, কিন্তু সেই অধৰ্ম অভক্ষণীয় দ্ৰব্য আচৰণ কৰাৰ কাৰণে, ভক্ষণ কৰাৰ কাৰণে ইমান দান পুণ্য কৰাৰ পাছতো কিন্তু তেওঁলোকে ৰক্ষা পোৱা নাই। ইমান খং উঠিলে, এই ইজনে সিজনক মৰিয়াবলৈ ধৰোতে এজন এজন যদুবীৰ সহস্ৰজন ইন্দ্ৰৰ সমান শক্তিশালী বোলে। ইজনে সিজনক মৰিয়াতে অস্ত্ৰবিলাক ভাগি ছিগি চুৰমাৰ হৈ গ'ল। শেষত বোলে একদম নিচাত ক'ব নোৱাৰা মাধুৰী বনকে উঘালি ইজনে সিজনক খুৱাবলৈ ধৰিলে। কি অৱস্থা! কিহৰ প্ৰভাৱত? সুৰাৰ প্ৰভাৱ। কাৰ বংশধৰ? স্বয়ং জগতৰ ঈশ্বৰৰ বংশধৰ। হাত সাৰিব পাৰিছে জানো? আমি মনুষ্য হৈ যদি সেইটো আশ্ৰয়লৈ গৈছো, তেতিয়াহ'লে গতিটো কেনেকুৱা হ'ব? আৰু সেই সাগৰত থকা লুৰখণ্ড কিছুমান যে মাছে ভক্ষণ কৰি থলে, তাকে বোলে বিয়াধে জাল পাতোতে জালত লাগিল। চিকাৰী মানুহ বেচেৰাই মাছৰ পাতত সৰু সৰু লুৰ জোঙা পালে বুলিব, কুমাৰৰ ওচৰলৈ কঁহাৰৰ ওচৰলৈ নগলেও হ'ব, কামত আহিব বুলি লাহেকে বোলে কাণত দি থৈ দিলে চিকাৰ কৰি। এইফালে ইজনে সিজনক মৰিয়াই মানে কোবত সকলোৰে গোটেই প্ৰভাসৰ বোলে তীৰ যদুবীৰসকলৰ মৰা হয় ভৰি পৰিল।
ভগৱান কৃষ্ণ আৰু বলোৰামে লাহেকে ইজনৰ হিচাপে এজোৰাবলৈ গৈছিল, কিন্তু ইমান মগ্ন হৈ পৰিল, ইমান মানে মাতাল হৈ পৰিল, ভগৱান কৃষ্ণ বলোৰামকো খেদা মাৰি আহিছিল। এইটো দুখতে বোলে বলোৰামে কি কৰিছে যে এইসোপাক যে ভৱিষ্যতে আমাৰ কুলৰ একো নৰল বুলি সেই কাষতে শিলত বহি যুৱ বলে শৰীৰ এৰি বৈকুণ্ঠলৈ গুচি গৈছে। কিন্তু সেইটো বহুত লোকে আত্মহত্যা বুলি ভাবে। এইটো আত্মহত্যা নহয়। যেনেকে আমাৰ আজিকালি কিছুমান ভাওনা এখনত দেখুওৱা হয়, এই কি আছিলে আপোনাৰ দক্ষ যজ্ঞ, সতীয়ে গৈ পেলাই দক্ষৰ বোলে যজ্ঞ কুণ্ডত কৰি পেলাই নিজৰ দেহ ত্যাগ কৰিলে। সেইটোতো আত্মহত্যা। সতীয়ে আত্মহত্যা কৰা নাছিল, যুগ বলেৰে নিজৰ প্ৰাণবায়ুক ব্ৰহ্মৰন্ধ্ৰই দি বাস কৰাই শৰীৰ এৰিছিল। সেইটো হৈছে যুগ সিদ্ধিৰ লক্ষণ। বলদেৱেও নিজৰ প্ৰাণবায়ুক ৰুদ্ধ কৰি ব্ৰহ্মৰন্ধ্ৰই দি বাস কৰাই শৰীৰ এৰিছিল, বৈকুণ্ঠলৈ গুচি গৈছিল। ইয়াৰ পিছত যেতিয়া যদুবীৰসকল, মই চমুৱাইছো আৰু যিহেতু বৰ বিশেষকৈ কৈ থাকিবলৈ সময় কম, আৰু কাহিনীটো আমি সকলোৱে জানোৱেই, হয়নে? ইয়াৰ পিছত ভগৱান কৃষ্ণই সেই যদুবীৰসকলৰ তেনে অৱস্থা দেখি পেলাই মনৰ দেখুৱাই আৰু ঈশ্বৰে মনৰ আৱেগতে সেই কাষতে থকা এজোপি আহঁত বৃক্ষ, যিটোক আমি অশ্বত্থ বুলি কওঁ। অশ্বত্থ মানে আহঁত বৃক্ষ, সৰু আহঁত গছ বৃক্ষ এজোপাৰ তলতে বোলে আউজি বহিছে। আৰু তেনেতে সেই জংঘলখনতে ইফালৰ পৰা বোলে প্ৰৱেশ কৰিছে তাত ব্যাধ। আৰু কৰ্মৰ ফলটো কেনেকে দেখুৱাইছে চাওকচোন। সেই ব্যাধে আপোনাৰ চিকাৰ কৰি আহোঁতে আহোঁতে ভগৱান কৃষ্ণই যেতিয়া সোঁ ভৰিটো বাওঁ ভৰিৰ ওপৰত তুলি বহিছিল, আগৰ বোলে এনেকে গছ গছনিৰ লতা পাতৰ মাজেদি ভগৱান কৃষ্ণৰ সেই অৰুণ চৰণ হৰিণৰ মুখৰ নিচিনা দেখিছিল। ব্যাধে ভাবিলে হৰিণে পানী খাবলৈ আহিছে, মুখৰ নিচিনা দেখিছে, তাকে উদ্দেশ্য কৰি কাঁড়পাত নিক্ষেপ কৰিলে, আহি পেলাই বোলে চিধাই ভগৱন্তৰ চৰণত লাগিছে। তেতিয়া পৰীক্ষিতে শুকদেৱক প্ৰশ্ন কৰিছে, প্ৰভু, যিজনা ভগৱন্তক সেই শিশুকালত শুই থাকোঁতে পুতনাই বধিব নোৱাৰিল, যিজনা কৃষ্ণক শিশুকালত এই দোলাৰ তলত শুৱাই থাকোঁতে শকতাখুৰে বধিব নোৱাৰিলে, সেইজনা কৃষ্ণক ব্যাধৰ এই সামান্য সৰ্পতে আঘাতপ্ৰাপ্ত কৰাইছে। কিয়? বোলে সেয়া আঘাতেই নহয়, সেয়া ঈশ্বৰৰ কৰ্ম ব্যৱস্থাৰ লীলা। কিয়? সেই ব্যাধে পূৰ্বজন্মত অংগত আছিল। যেতিয়া ভগৱানে ৰাম ৰূপত বালিক বধ কৰিছিল, অংগতক পঠাইছিল, অহা জন্মত তোমাৰ জৰিয়তে মই যাম, তোমাৰ পিতৃক মাৰিলো নহয়। সেই ব্যাধ অংগদে আহি ব্যাধ ৰূপত জন্ম গ্ৰহণ কৰিছে, যাৰ জৰিয়তে ভগৱন্ত বৈকুণ্ঠলৈ গৈছে। ঈশ্বৰৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰাই দেখুৱাই নাই নে কৰ্মৰ ব্যৱস্থাটো? তেওঁ নিজেও কৰ্মৰ ফলটো এৰুৱাই দেখা নাই, যদিও তেওঁ মনাৰ প্ৰয়োজন নাই, কাৰণ তেওঁ নিজে নিৰ্মাণ কৰা নিয়ম। গতিকে কৰ্মৰ ফলটো এনেকুৱাকে আমাৰ জীৱনত প্ৰযোজ্য যে শ্ৰেষ্ঠ শ্ৰেষ্ঠ দেৱসকলেও, শ্ৰেষ্ঠ পুৰুষসকলেও নিজৰ জীৱনৰ পৰা হাত এৰাব নোৱাৰে। ইয়াৰ পাছত যেতিয়া সেই ব্যাধৰ হৰ ভগৱন্তৰ চৰণত লাগিছেহি, তেতিয়া ব্যাধে আহি দেখিলে যে জগতৰ ঈশ্বৰৰ চৰণত হৰ লাগিছে। তেতিয়া ব্যাধক সান্তনা দি ঈশ্বৰে কৈছে, ব্যাধে যেতিয়া কান্দি একেবাৰে বিফল হৈ পৰিছে, যে তুমি চিন্তা নকৰিবা, এইটো কৰ্মৰ ব্যৱস্থা, মোৰ ইচ্ছামতে তোমাৰ এই হৰ আহিছে। আৰু তেতিয়া ব্যাধক সশৰীৰে ঈশ্বৰে বৈকুণ্ঠলৈ পঠাইছে, কাৰণ তেওঁৰ কৰ্ম সিমানতে সম্পন্ন হৈ। আৰু তেতিয়াই সেই জংঘললৈ বা সেই স্থানলৈ আগমন ঘটিছে ভক্ত উদ্ধৱৰ। উদ্ধৱে আহি ভগৱন্তক বিচাৰি পাইছে, যেতিয়া সেই অৱস্থাত পাইছেহি, তেতিয়া তেওঁ গম পালেই নহয় যে ঈশ্বৰে বৈকুণ্ঠ প্ৰয়াণ কৰিবলৈ আৰু এইখন লীলা কৰিছে। উদ্ধৱে কৈছিল নহয় যে প্ৰভু, কাৰণ খাওঁতে উঠোতে বহোতে আজি তোমাকেই দেখি, তোমাক চৰণ চিন্তা কৰিয়ে মই জীৱনটো ধৰি থাকিলো। এতিয়া তুমি অকলে বৈকুণ্ঠলৈ গ'লে নহ'ব, মোকো লগত লৈ যা, নহ'লে তোমাৰ অবিহনে মই এই সংসাৰত কেনেকে থাকিম? তোমাৰ শ্ৰীমুখ দৰ্শন কৰি মোৰ দিনটো আৰম্ভ, তোমাৰ শ্ৰীমুখ দৰ্শন কৰি মোৰ দিনটো শেষ। আজি যদি তুমি যদি বৈকুণ্ঠলৈ যোৱাগে, মই কাক চাই জীয়াই থাকিম? এইটো হৈছে আধ্যাত্মিক তাপ। সংসাৰত যে তিতাপ আছে বুলি আমি কওঁ, এটা আদি ভৌতিক, এটা আদি দৈবিক, এটা আধ্যাত্মিক তাপ। এই তিনিওটা তাপত কোনোবা নহয় কোনোবা ব্যক্তি কম বেছি পৰিমাণে সকলো আছেই। আদি দৈবিক তাপ, যিটো মানে অনিচ্ছাকৃতভাৱে হয়। কিবা এটা দুৰ্ঘটনা ঘটিলে, সমস্যা আহিলে আমি কওঁ দৈৱ দুখত, আমি অনিশ্চিত আছিলোঁ। শৰীৰজনিত যিখিনি সমস্যা সেইখিনি আছে আদি ভৌতিক, বেমাৰ আজাৰ হোৱা, শৰীৰটো ৰোগগ্ৰস্ত হৈ যোৱা। আধ্যাত্মিক তাপ, এই জীৱই ঈশ্বৰক, জীৱাত্মাই পৰমাত্মাক নোপোৱাৰ যিটো বেদনা, এইটো হৈছে আধ্যাত্মিক তাপ, যিটো উদ্ধৱৰ উৎপত্তি হৈছিল। সেইকাৰণে একাদশত দুই প্ৰকাৰ ভক্তি দেখুৱাইছে, এটা হৈছে সাধন ভক্তি, এটা সাধ্য ভক্তি। শ্ৰেষ্ঠ কি? সাধ্য ভক্তি, ক্ষমা কৰিব, সাধন ভক্তি। উদ্ধৱে ভগৱন্তক পাইছিলে, নহয় নে? ভগৱন্তৰ লগতে আছিল, কিন্তু ভগৱন্তই উপদেশৰ জৰিয়তে কি কৈ থৈ গ'ল যে ভক্ত উদ্ধৱ, তুমি মোৰ লগত গ'লে নহ'ব, কাৰণ পৰৱৰ্তী সময়ত এই লোকসকলক ভক্তি মাৰ্গৰ ধাৰাটো দেখুৱালে তুমি ইয়াত থাকিব লাগিব। তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো
ভকতিৰ পথ অধৰ্মে পিৰিবে লোক যাইবে অধুগতি ভকতিক ধৰি তুমি ৰহিও সম্প্ৰতি ভকতি নভৈলে তুমি যাইবাৰ খাতল কৈলো মই ভকতিৰ মহাতত্ব জ্ঞান সেই উদ্ধৱ তুমি ভক্তিৰ পন্থাটোক ধৰি এই লোকত তুমি বৰ্তি থাকা কাৰণ মইতো বৈকুণ্ঠলৈ গুচি যাম পৰৱৰ্তী সময়ত লোকসকলক ভক্তিৰ মাৰ্গ দেখুৱাবলৈ তুমি ইয়াত থাকিব লাগিব আৰু ঈশ্বৰে অন্তিম সময়ত উদ্ধৱক কি উপদেশ দি থৈ গ'ল ঈশ্বৰকটো পাই গৈছিল ক'লে কি তুমি ভক্তসকলৰ সংগলৈ গৈ মোৰ গুণনাম গাই বাকীখিনি সময় পাৰ কৰা অন্তিম সময়ত তুমি মোকেই প্ৰাপ্ত কৰা অৰ্থাৎ ঈশ্বৰক প্ৰাপ্তিৰ পাছতো উদ্ধৱক কিন্তু ভগৱন্তই ভকতৰ সংগলৈ পঠাইছে এইটো আটাইতকৈ ডাঙৰ ৰহস্য ভক্তি শ্ৰেষ্ঠ বুলি আমি সকলোৱে জানো হয়নে মূলতঃ উদ্ধৱক দিয়া উপদেশ কি ঘোষাটো যি কথা মাধৱ পুৰুষে লিখিছে জ্ঞানে কৰ্মে তাবে তৰিতে নোৱাৰে ভকতি যাবে নাপাওঁ কাৰণ কৰ্মৰে আমি ঈশ্বৰক পাব নোৱাৰো কেনেকে নোৱাৰো ঈশ্বৰে কেনেকুৱা কৰ্ম কৰিছে আমি কেনেকুৱা কৰ্ম কৰিছো গতিকে মই কৰ্মৰ যদি ঈশ্বৰক ঢুকি পাব নোৱাৰো একেবাৰে সহজ কথা হয়নে ইয়াত কোনো তাত্ত্বিক কথাৰ প্ৰয়োজন নাই দ্বিতীয়তে জ্ঞানেও নোৱাৰো কেনেকে নোৱাৰো মই মোৰ বুদ্ধিয়ে ঢুকি পোৱা অনুসাৰে জ্ঞান চৰ্চা কৰিব পাৰিম কিন্তু মোৰ বুদ্ধিয়ে ঢুকি পোৱাটোৱে একদম শেষ জ্ঞান নহয় মোৰ জ্ঞান সীমিত ঈশ্বৰৰ জ্ঞান অনন্ত গতিকে জ্ঞানেৰে মই তেওঁক কেনেকে ঢুকি পাম নোৱাৰো আৰু দ্বিতীয় কথা হ'ল কি জ্ঞান মাৰ্গত থাকিলেও অকণমান জ্ঞান মাৰ্গে অহং ভাৱটো আনিব পাৰে মই শাস্ত্ৰ কথা পঢ়িছো মই বুজিছো মই মানুহক বুজাব পাৰিছো মই শাস্ত্ৰ কথা ক'ব পাৰিছো এইটো অহংকাৰ আনিবগে পাৰে এই অহংটো যদি জ্ঞানৰ সৈতে যুক্ত হৈ যায় সহজে খহি পৰা যায় সেইকাৰণে পূৰ্বতে ঋষিসকলে বহুত ভাবি চিন্তি কৰ্ম মাৰ্গকো উপেক্ষা কৰিলে জ্ঞান মাৰ্গকো উপেক্ষা কৰিলে ভক্তি মানে কি ঈশ্বৰৰ ওচৰত সমৰ্পণ চাৰেণ্ডাৰ কৰি দিয়া একোৱেই নাই তোমাৰ চাৰেণ্ডাৰ কৰি দিয়া যেতিয়া মানে কি হয় ছাত্ৰজনে অংক এটা কৰিব নোৱাৰি চেষ্টা কৰি শিক্ষকক কয়গে যে ছাৰ এইটো মই নোৱাৰো আপুনি মোক কৈ দিয়ক শিক্ষকে কৰাই দিয়ে হয়নে গম পালে যে চেষ্টা কৰি নোৱাৰিলে গতিকে আমি চেষ্টা কৰি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰো কেঁচুৱাটোৱে নিজেই বগাই দেউতাকৰ কোচত উঠিবগে নোৱাৰে যেতিয়ালৈকে সি দেউতাকৰ কোচত উঠিবলৈ বিচাৰিছে বুলি দেউতাকে নিজেই খাৱলি পেলাই কোলাত তুলি নলয় কেঁচুৱাটোৰ নিজৰ সামৰ্থ্য নাই যে নিজেই বগাই গৈ দেউতাকৰ কোচত উঠিবগে পাৰে আমিতো ঈশ্বৰ প্ৰাপ্তিৰ কথা কৈছো আমাৰ নিজৰ সামৰ্থ্যতা নাই ঈশ্বৰক আমি পাব পাৰিম কিন্তু আমি চেষ্টাটো কৰিব পাৰো যিটো চেষ্টাত তেওঁ প্ৰেৰিত হৈ আমাৰ বাবে উপলব্ধ হয় ভকতিৰ নামত আমি ভাওহে ধৰিছো হয়নে সেইকাৰণে আমি শাস্ত্ৰত চাওঁ ৬ জনা ভকত ১২ জনা বৈষ্ণৱ ৰাখি থলে ভাও ধৰা মানে কি কাৰোবাক অনুসৰণ কৰা যেনেকে কৃষ্ণৰ চৰিত্ৰটোত যদি কোনোবাই কৃষ্ণকে অনুসৰণ কৰি কৃষ্ণৰ চৰিত্ৰটোৰ মাজত সম্পূৰ্ণৰূপত সোমাই যায় তেতিয়া অভিনয় দেখি আমি কওঁ নে হয় দে সাক্ষাৎ কৃষ্ণ নিচিনা লাগিছে মানে তেওঁ চৰিত্ৰটোৰ ভিতৰত সোমাই গৈছে কোনোবাই দৈত্যৰ ভাও এটা লৈছে দৈত্যৰ ভাওটো যদি ভিতৰত সোমাই গৈছে আমি কওঁ একদম এইটোহে বোলে সাক্ষাৎ দৈত্য নিচিনা লাগিছে এটা ভকতৰ নামতো আমি ভকতিৰ ভাও জুৰিছো আমি শুদ্ধ ভকত হবগে পৰা নাই আমি অনুসৰণ কৰিবলৈ চেষ্টাহে কৰিছো কিন্তু ভকতৰ গুণ চৰিত্ৰবিলাকত যদি আমি সোমাই যাওঁ ঈশ্বৰেও ভাবিব নহয় যে হয় দেই চেষ্টা কৰিছে গতিকে পাৰ কৰাই দিওঁ ঘৰত মই পৰীক্ষাত পাছ কৰিম বুলি একো পঢ়ি যোৱা নাই কিন্তু সন্মুখত ছাৰক বহি থকা দেখিছো সেইকাৰণে লিখিবলৈ চেষ্টা কৰি দেখুৱাইছো ওপৰলৈ চাইছো এনেই কিবা এটা লিখিছো তাৰপৰা কিবা এটা পোৱা নাই ওপৰলৈ চাইছো তেতিয়া শিক্ষকজনৰ চকুত পৰিব নহয় ই পঢ়ি আহিছিলে চাগে পাহৰি থাকিল ওচৰলৈ গৈ কি পৰা নাই এইটো পৰা নাই ছাৰ বুজাই দিয়কচোন বুজাই দি পেলাই গ'লে উত্তৰটো কৈ দিলে মই লিখি পেলাই পাছ হৈ যাবলৈও আছো কিন্তু গৈ পেলাই যদি আৰু ঠন মদন গোপাল হৈ বহি থাকোঁগে শিক্ষক কাষ চাপি আহিবনে নাহে চেষ্টাটোতো দেখিব লাগিব তেতিয়াহে কাষ চাপি আহিব আমাৰ সামৰ্থ্যতা নাই আমি ঈশ্বৰক পাব পাৰিম আমি যদি চেষ্টাটো বৰ্তাই ৰাখো কিজানি ঈশ্বৰে ভাবি উপলব্ধ কৰাই আমাক তৰাই নিয়ে সেই চেষ্টাখন আমি জীৱনত ৰাখিব লাগিব সেই চেষ্টাটো ক'ৰ পৰা আহে ভক্তি মাৰ্গৰ সমৰ্পণৰ যেতিয়া তেওঁৰ ওচৰত সকলো ভাৱৰ পৰা সমৰ্পণ এক শৰণৰ কথা আমি কৈ থাকোঁ এক শৰণ ইমান সহজ স্থিতি নহয় এক শৰণীয়া বুলি ক'বলৈ হ'লে মই চকুমুদি দুখোজ পাছলৈ যাবও পাৰিব লাগিব চকুমুদি মই দুখোজ পাছলৈ যাব পাৰিম পৰিম বুলি ভয় লাগে নহয়
ঈশ্বৰৰ ওপৰত বিশ্বাস আছেগে জানো? কৃষ্ণ শৰণ বুলি কৈ দিলে এক শৰণ হৈ নাযায়। আমি যি শৰণ গ্ৰহণ কৰোঁ সেয়া ধৰ্ম আৰু আধ্যাত্মিকতাৰ নামত প্ৰথম প্ৰৱেশ। কোন প্ৰথম নামটো লিখা একদম প্ৰহ্লাদৰ সমান হৈ গ'ল নাই হোৱা নহয়। কিন্তু সেই শৰণত যদি বিশ্বাসৰ ভাৱটো গভীৰ হৈ গৈ থাকে তেতিয়া এক শৰণৰ স্থিতিলৈ যাব পাৰি। এক শৰণ কোনেও কাকো দি দিব নোৱাৰে। আৰু সেই এক শৰণৰ স্থিতিটোতে জীৱৰ নিৰ্ভয় ভাৱটো আহে। পৰীক্ষিতে এতিয়া 7 দিন 7 ৰাতি ভাগৱত শুনিলে, নহয়নে? 7 দিন 7 ৰাতি ভাগৱত শুনাৰ পাছত কি তক্ষক তেওঁৰ ওচৰলৈ নোযোৱাকে আছে? তক্ষকটো গৈছে, তক্ষকেতো তেওঁক দংশন কৰিছে, তাৰ পাছতহে পৰীক্ষিতে হৰি এৰিছে। তেতিয়াহ'লে 7 দিন 7 ৰাতি ভাগৱত শুনি কি লাভ হ'ল যদি তক্ষকৰ হাততে মৰিব লগা হৈছে? ভাগৱতে গতিকে জীৱনত পোৱা নোপোৱাটো পৰিৱৰ্তন নকৰায়, পোৱা নোপোৱাটোৰ প্ৰতি দৃষ্টিকোণটো সলাই দিয়ে। পৰীক্ষিতৰ মৃত্যুৰ প্ৰতি যিটো ভাৱনা আছিল সেইটো সম্পূৰ্ণ সলনি হ'ল। ভাগৱত নুশুনাকে যদি আজি পৰীক্ষিত মৰিলেহেঁতেন, ভয়ত মৰিলেহেঁতেন, বন্ধ। কিন্তু যেতিয়া তক্ষক উপস্থিত হৈছেগে তেওঁৰ অন্তৰ মনৰ পৰা সকলো ভয় নাইকিয়া হৈ গ'ল। একেবাৰে আনন্দ মনেৰে তেওঁ মৃত্যুক আঁকোৱালি ল'ব পাৰিছে। সেইবাবে আনন্দ মনেৰে মৃত্যুটোক আঁকোৱালি লৈছে বাবে মৃত্যু তেওঁৰ বাবে মুক্তিলৈ ৰূপান্তৰ হৈছে। ভাগৱতে ব্যক্তিজনক এনেকুৱাকে প্ৰস্তুত কৰে যাতে মোৰ জীৱনত এতিয়াও যদি মৃত্যু আহে মই যাতে বিনা চিন্তা নকৰাকৈ আনন্দ মনেৰে তাক গ্ৰহণ কৰিব পাৰোঁ। তেতিয়া সেই মৃত্যুৱে মুক্তি। কিন্তু যদি মৃত্যুটোৰ প্ৰতি আমি কিছুসকলে কয় বয়সৰ এটাত থাকিও কয় কাৰণে মৰালে আৰু মোৰ ভয় নাই, মৰালে নিজৰ চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা, এইটো কিন্তু সকলোৰে থাকে। কৃষ্ণৰ ওচৰত সম্পূৰ্ণৰূপে সমৰ্পণত এই ভয়টো নাশা সম্ভৱ। অভয় ব্ৰহ্মৰ আশ্ৰয়। আৰু সেইটো কেতিয়া আহিব? যেতিয়া ভক্তিৰ পূৰ্ণ সমৰ্পণ জাগি উঠিব। সেইবাবে ভক্তিক শ্ৰেষ্ঠ বুলি ক'লে। আৰু তাক ক'ত অনুভৱ কৰিবলৈ পোৱা যাব? উপদেশত পোৱা নাযায়, শাস্ত্ৰ পঠনত তাক পোৱা নাযায়, ধৰ্ম আচৰণতো তাক পোৱা নাযায়। তাক অনুভৱ কৰিবলৈ হ'লে ক'লৈ যাব লাগিব? ভক্ত উদ্ধৱ যোৱাৰ আগমুহূৰ্তত ভগৱন্তই কাণে কাণে কৈ থৈ গ'ল বোলে কৰ্ণতক সন্ত কথা কৃষ্ণে গুই পকৰি সৎসংগত পৰে নাই উপায় সম্প্ৰতি সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ ভাগৱত শাস্ত্ৰে জানা এহিমানে সাৰ। কানে কানে কি কৈ থৈ গ'ল? ঈশ্বৰক পোৱাৰ পাছত সাধু সংগলৈ যোৱা। ভক্তিৰ সেই গভীৰতাটো, নিৰ্মল ভাৱটো একমাত্ৰ সৎসংগত থাকিলেহে অনুভৱ কৰিব পাৰিবা। হৰি কথা কথনত, হৰি কথা চিন্তনত, হৰিৰ চৰিত শ্ৰৱণত, যতে কয় আনন্দ আছে ভজিলে জানিবা পাছে কিবা আৰু কহিব মহত্ব। চেনীৰ মিঠা সোৱাদটো কোনেও কাকো দি দিব নোৱাৰে যেতিয়ালৈকে নিজে আস্বাদন কৰা নাযায়। গতিকে ভক্তি মাৰ্গত সমৰ্পণ ভাৱটোলৈ যেতিয়ালৈকে অহা নাযায় সেইটো আনে কাকো অনুভৱ কৰাই দিব নোৱাৰে, নিজে ইয়াৰ সৈতে যুক্ত হ'ব লাগিব। সেইবাবে সকলো কথা লৈ চাই অন্তিমত যেতিয়া দ্বাদশত শৌনকাদি ঋষিসকলৰ সন্মুখত সুতুমুনিয়ে শুকদেৱে ৰজা পৰীক্ষিতক কোৱা 12 স্কন্ধৰ তাৎপৰ্যৰ কথা কৈছিল, তাতে ইয়াৰ মূল সাৰ বস্তু বিদিত হৈ গৈছে যে 12 স্কন্ধৰ মূল তাৎপৰ্যটো কি। সেই তাৎপৰ্যৰে আমাৰ বাক্য ইমানতে ৰাখিম আৰু যে নিগদতি সুত শুনিও শৌনক প্ৰমুখ্যে ঋষিজতে ক 12 স্কন্ধৰ যিটো তাৎপৰ্য তাক কহো শুনিও ক পৰে বা পিছলে যদি বা ক্ষুধায়ে তৃষ্ণায়ে পীড়িত হুয়া নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লয়া এতে কতে তাৰ গুচিল পাতে ক অনেক কোটি জন্মৰ হৰিৰ নামক কীৰ্তন কৰিয়া মহাশুদ্ধ হুৱে নৰ। 12 স্কন্ধৰ তাৎপৰ্য
কোনোবাই পঢ়োতে বা পিছলোতে খাওঁতে বা উঠোতে বা বহুতে যদি একান্ত ভাৱত হৰিক চিন্তন কৰিছে তেতিয়াহ'লে হৰিৰ চৰণত শৰণাপন্ন হৈ অনন্ত জীৱনৰ অৰ্জিত পাপ নষ্ট হৈ সেইখিনিতেই পূৰ্ণ পুণ্যৰ অভ্যুদয় ঘটে। চাবলৈ গ'লে কথাষাৰ একেবাৰে সহজ, ঈশ্বৰক চিন্তা কৰিলেই হ'ল, কিন্তু সমস্যা সেইটোৱে, সেইকণে আমাৰ দ্বাৰা নহয়। চাবচোন পিছল খাওঁতেও জুতি খাওঁতে সেইখিনি সময়ত চিন্তন হোৱাটো আচল। কৃষ্ণ বুলি ক'লে কৃষ্ণৰ ৰূপটো মনলৈ আহিব লাগিব, তেতিয়াহ'লে নিশ্চিন্ত। আৰু সেই ব্যৱস্থাই যদি সদায় জীৱনত চলি আছে অন্তিম সময়তো হৰি চিন্তন হোৱাটো নিশ্চিত। আৰু কিবা কাৰণত তেনেজন ভক্তই যদি অন্তিম সময়ত হৰিক চিন্তা কৰিলে পাহৰিও যায়, তেতিয়া বোলে হৰিয়ে নিজেই তেওঁৰ মানস পটত আহি উপস্থিত হয়। মই কোৱা কথা নহয়, বৰাহ পুৰাণত ভগৱান বিষ্ণুৱে নিজেই নিজ মুখে ব্যক্ত কৰিছে। খালি সেই চিন্তনটো হ'ব লাগিব, খাওঁতে উঠোতে বহুতে যাওঁতে চলোতে। কাহিনী এটা আহে নাই, বোলে মৌ মাখি এটাই, ক্ষমা কৰিব, কুমাৰণী এটাই ভোমোৰাটোৰ কথা ভাবোতে ভাবোতেই বোলে ভোমোৰাৰ নিচিনা হৈ গৈছে। ভাৱটোৱে চিন্তনটোৱে প্ৰভাৱ পেলালে নাই? যদি খাওঁতে উঠোতে বহুতে সেই কৃষ্ণকেই চিন্তিত হৈছে। আৰু কৃষ্ণ বুলি কোৱাৰ আটাইতকৈ ডাঙৰ লাভ এটাও আছে। কেনেকে লাভ আছে? কৃষ্ণ বুলি কওঁতে এতিয়া কাৰোবাৰ নামো হ'ব পাৰে, কৃষ্ণ শইকীয়া, কৃষ্ণ শৰ্মা, নহয়নে? সেই একেটা নামকে যেতিয়া আমি বৈষ্ণৱ মাৰ্গত ব্যৱহাৰ কৰোঁ, সেইটো আমাৰ বাবে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সম্বোধনো হৈ পৰে। কেনেকে? কৃষ্ণ কৃষ্ণ ভালে আছেনে? সম্ভাষণ। ৰাম ৰাম ভালে আছেনে? সেই নামকে যেতিয়া প্ৰকাশ কৰা সমবেদনাও হৈ পৰে। যেনেকে বোলে ৰাম ৰাম ৰাম, এইটো হ'ব নালাগিছিল দেই, ৰাম ৰাম ৰাম, এইটো বৰ বেয়া কথা হ'ল। নাম একেটাই আছে, সেই নামকে যদি বাৰে বাৰে উচ্চাৰণ কৰিছো, সেয়াইতো কীৰ্তন, হয়নে? সেই ৰাম কৃষ্ণ নাম যদি বাৰে বাৰে উচ্চাৰণ হৈছে, আৰু কীৰ্তন যদি নিৰন্তৰ জীৱনটোত চলি আছে, কীৰ্তন মানে প্ৰসংগ, এইটো আমাৰ সামাজিক আৰ্হি। কীৰ্তন মানে খাওঁতে উঠোতে বহুতে মুখেৰে নল'লে যদি কৃষ্ণ শব্দটো মনত চিন্তন হৈ আহিছে, সেইটো ক্ৰিয়া কৰি। কীৰ্তন যদি নিৰন্তৰ জীৱনটোত চলি থাকে, সেইটো হৈছে নামৰ সাধনা। সেই সাধনাই আনি দিয়ে জীৱনলৈ সিদ্ধি। কি সিদ্ধি? সেই সিদ্ধিয়ে পথটো প্ৰশস্ত কৰে জীৱৰ মুক্তি। বিশ্বত এনেকুৱা আৰু বেলেগ ভাৱযুক্ত অন্য নাম নাই, শ্ৰীকৃষ্ণ আৰু ৰাম নামত আছে, হয়নে? গতিকে সেই নাম চিন্তন সকলো সময়তে হৈ থাকিব লাগে। কাৰোবাক নীতি কুটুমৰ সম্বোধন কৰোঁতে আমি কথা পাতি পাইছোনে বোলে কৃষ্ণ ভালে আছনে, ৰাম ভালে আছনে? আমি তাত নকওঁ, আমি ভাবো কি এই ৰাম কৃষ্ণ নাম ভকত সমাজলৈ গ'লে কোৱা কথা। মিতি কুটুম ঘৰৰ ভিতৰত আকৌ কিহৰ ৰাম কৃষ্ণ? ইমান ভকতি দেখাইছে, বোলে নামতে যাহাৰ পুৰুষ উদ্ধাৰ, নিন্দে টানত আস বুলি, নিদি বাহা হাকি খাইলে দুই ৰাখি, জানিবা সেহিটো পুলি। কোনোবাই ইংৰাজী গান এটা গৈ পাৰ হৈ গৈছে, হিন্দী গান এটা গাই পাৰ হৈ গৈছে, হয়নে? কোনোবাই ক'ৰবাত গান গাবলৈ আহিছে, তাত কিছুসকলে টেটু ফালি চিঞৰে, কিন্তু কৃষ্ণৰ নামটো আকৌ টেটু ফালি চিঞৰিবলৈ শকতি আমাৰ সহজে নাহে নহয়। দেখিলে পানে থিয়েটাৰ এখন পাতক, গায়ক এজনক গান গাবলৈ মাতক, চিঞৰিলেনো কি হব? সেইজনক মতা হ'ল, তেওঁ গান গালে পইচা ল'ব, গুচি যাব, তোমাক চিনিও নাপায়, তুমি টেটু ফালি কেলে মৰিছা। তাতকে ঈশ্বৰৰ নামটো লৈ যদি ইমান টেটু ফালি আমি মাতিলোহেঁতেন, কাহানি বাই গতি পালোহেঁতেন। কিন্তু সেইটো আকৌ নোলাই নহয়। সমস্যা সেইখিনিতে কণ্ঠাৱৰোধন হৈ যায়। ভগৱন্তৰ নাম লোৱাটো ইমান সহজ নহয়, তেওঁ কৃপা কৰিব লাগিব। ঈশ্বৰৰ ওচৰত আমি এইটো নিবেদন কৰিব পাৰোঁ যে প্ৰভু, মুক্তি দিয়া নিদিয়া, পুণ্য হয় আহে নাহে, এইখিনি তোমাৰ কথা, কিন্তু অন্ততঃ মোক ইমানকণ তোমাৰ ওচৰত যোগ্য কৰি তোলা যে মই আনৰ আগত, নিজৰ সন্মুখত তোমাৰ নামটো নিৰ্ভয়ে ল'ব পাৰোঁ। কৃষ্ণ বুলি ক'লে যাতে মই আনৰ আগত 10 জনৰ আগত বেয়া মাতটো মাতি পেলাই লাজ নকৰোঁ, কিন্তু 10 জনৰ আগত কৃষ্ণ বুলি ক'বলৈ যাতে মোৰ মনটোৱে সংকোচ নকৰে। ঈশ্বৰৰ নামটো ল'বলৈ কিহৰ সংকোচ, হয়নে? সেই চিন্তনে গতি দিব, সেই চিন্তন নিৰন্তৰ জীৱনত লাগিব। সেয়ে হৈছে 12 স্কন্ধৰ তাৎপৰ্য। বিভিন্ন কাহিনীৰ জৰিয়তে, বিভিন্ন প্ৰসংগৰ জৰিয়তে পাকে প্ৰকাৰে ঈশ্বৰ চিন্তনটোৱে আমাক দেখুৱাইছে। আৰু যদি সকলো সময়তে ঈশ্বৰ চিন্তন হৈছে, তেতিয়া এক গুলি দুই চিকাৰ। ভক্তি মাৰ্গত এক গুলি বহু চিকাৰ হৈ যায়। কেনেকে? খাওঁতেই যদি ঈশ্বৰৰ চিন্তা আছে, খাওঁতে ঈশ্বৰৰ চিন্তা কৰি কৃষ্ণৰ চিন্তনো হ'ল, ভক্তিও হ'ল, পেটটোও ভৰিলে। কিন্তু ঈশ্বৰক নাভাবি যদি খাইছো, পেটটোহে ভৰিলে, ঈশ্বৰৰ চিন্তন নহ'ল নহয়। কিবা এটা ঘৰখন সাৰোঁতে যদি ঈশ্বৰৰ নাম লৈ কৰা হৈছে, ঘৰ সাৰাও হ'ল, ঈশ্বৰৰ নাম লোৱাও হ'ল। আৰু প্ৰকৃততে চাবলৈ গ'লে নামঘৰত চাকি গছ জ্বলোৱা, শৰাই ভাগ বজোৱা, নামষাৰ প্ৰসংগ কৰাত যিটো পুণ্য আছে, তাতোতকৈ বেছি পুণ্য কিন্তু আমাৰ হৰি মন্দিৰ মাৰ্জনত আছে, হয়নে? নামঘৰ মজিয়াখন নামঘৰীয়াজনী মুচিব লাগিব, এইটো না। আমি আকৌ ভুলটোহে বুজি থাকো, নামঘৰীয়া আছে না, নামঘৰীয়া মুচিবহি।
মই নিজে ঢাৰিখন কেলে পাৰি ল'ম, মোক ৰাইজে পাৰি দিব, তেতিয়াহে মই বহিম। এইটো নহয় নহয়, হৰিৰ গৃহ, ভগতৰ গৃহ, তাত সকলোৰে কৰণীয় দায়িত্ব আছে, আচল পুণ্য সেইখিনিত আছে। গতিকে সেই ভাৱনাটোৱে যেতিয়া আমি আগবাঢ়িম, তেতিয়াহ'লে জীৱনৰ সৰু সৰু এটা কৰ্ম মহাযজ্ঞলৈ ৰূপান্তৰ হ'ব। সেই ভাৱনাই লাগে, আৰু বেছি বিশেষ বহল নকৰোঁ আৰু ইমানতে আমাৰ কথাখিনি ৰাখিব বিচৰা হৈছে। এই কথাখিনি ক'বলৈ যাওঁতে আমাৰ অনেকখিনি ভুল অপৰাধ ৰ'ব পাৰে। সৰ্ব অপৰাধখিনিৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা বিচৰা হৈছে। আৰু পৰৱৰ্তী অংশও যে আজি চাওকচোন, গৃহস্থই যিটো ভাৱনা কৰি যে গুৰু গৃহবাস স্থাপন কৰাই বিভিন্ন স্থানৰ ভক্ত বৈষ্ণৱসকলক নিমন্ত্ৰিত কৰাই আনি তাৰ গৃহত যি ইচ্ছাৰে এই শ্ৰীমদ ভাগৱত পাঠ আয়োজন কৰিছে, তাৰ সমস্তৰ সদ ইচ্ছাও যাতে ঈশ্বৰে গ্ৰহণ কৰে, সেই ভাৱনা ৰাখিয়েই ইমানতে আমাৰ বক্তব্য ৰাখি পুনশ্চ পাঠিকি প্ৰভু সমস্তলৈ পাঠৰ বাবে সেৱা ধৰা হৈছে। কায়েন বাচা মনসেন্দ্ৰিয়ৈবা বুদ্ধ্যাত্মনায়া প্রকৃতে স্বভাবাৎ কरोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि, नारायणायेति समर्पयामि। कृष्ण।